Hi, hello, welcome back to my YouTube channel, Jintu Besparas Vlogs. মই আছো এতিয়া যোৰহাটৰ মৰিয়নি ষ্টেচনৰ পৰা যাব লাগিব ঠেকিয়াখোৱা বৰনামঘৰ যোৰহাট টাউন হৈ চাব ভিডিঅ'টো সম্পূৰ্ণ হবে। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই আহি আছো মৰিয়নি ষ্টেচনৰ পৰা যোৰহাট টাউনলৈকে আৰু এতিয়া গৈ আছো যোৰহাট টাউনৰ পৰা তাৰপিছত গৈ ঠেকিয়াখোৱা নামঘৰ আৰু এটা খুব ধুনীয়া ব্লগ হ'বলৈ গৈ আছে আৰু আপোনালোকে চাব আৰু কিছুমান এক্সপিৰিয়েঞ্চ কৰিম আপোনালোকৰ চাই ভাল লাগিব ভিডিঅ'টো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ হ'ব আপোনালোকে আৰু যদি মোৰ চেনেল আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া আছোঁ এনে এখন ঠাইত যিটো ঠাইৰ নাম আগতে শুনা নাই দেখা নাই আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ তাকো অচিন মানুহ এজনৰ লগত আৰু সেই মানুহজনৰ লগত আহি আছোঁ। এই ঠাইখিনিৰ নাম হ'ল বাকচুং, যোৰহাটৰ এখন ভিতৰুৱা গাঁও আৰু এইখন হ'ল যোৰহাটৰ খুব ধুনীয়া ব্ৰিজখন টাউনৰ মাজতে থকা। আৰু মই আছোঁ এতিয়া দাস এণ্ড কোম্পানীৰ যোনখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু এইখন 1910তে স্থাপিত হৈছিল। এইখনেই হ'ল অসমৰ প্ৰথমখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যোৰহাটত যোনখন অৱস্থিত। চাওক দাস এণ্ড কোম্পানীৰ আৰু ওপৰৰ ফালে দেখিলে গম পাব কিমান পুৰণি। কাঠৰ চিলিং আগৰ দিনৰ চাওকচোন, ফেনবিলাক চাওক কিমান পুৰণি। ইফাল ঘূৰি আহি পালোঁ যোৰহাট টাউনৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰৰ গেটটো আৰু গেটটোত সোমাই দেখিলোঁ ধুনীয়াকৈ ৰাস্তাৰ ওচৰতে আছে কল ধূপ ফল মূল সকলো লৈ ল'ব পাৰিব ঢেকীয়াখোৱা বৰনামঘৰলৈ যাবলৈ। আৰু এইটো হ'ল ঢেকীয়াখোৱা বৰনামঘৰৰ গেটটো আৰু গেটৰ পৰা প্ৰায় 4 কিলোমিটাৰ মান গ'লে পামগৈ ঢেকীয়াখোৱা বৰনামঘৰ। আপোনালোকে যদি অতি কম খৰচতে আহিব বিচাৰিছে ঢেকীয়াখোৱা বৰনামঘৰ তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ পৰা আহিব লাগিব। ট্ৰেইন আছে 3খন, এখন আছে জনশতাব্দী এক্সপ্ৰেছ, এখন আছে ৰাতিপুৱা সেইখনত লৈ 160 টকা, এখন আছে আবেলি বিজি এক্সপ্ৰেছ সেইখনত লৈ 135 টকা যোৰহাট টাউনলৈকে, আৰু এখন আছে নাগালেণ্ড এক্সপ্ৰেছ সেইখন আহে ৰাতি সেইখনত লৈ 135 টকা যোৰহাট টাউনলৈকে। যোৰহাট টাউনৰ পৰা মেজিকত আপোনালোকৰ ঢেকীয়াখোৱা বৰনামঘৰলৈকে ল'ব 30 টকা আৰু হয় 15 কিলোমিটাৰ। গোটেইখন মই 3খন ট্ৰেইনৰ কথা ক'লোঁ, গোটেইখন যোৰহাট টাউন হয় গুৱাহাটীৰ প্ৰতি। মানে আধা বাইকত আহিলোঁ, ঢেকীয়াখোৱা নামঘৰৰ গেটৰ পৰা বহুতখিনি দূৰ হয়। মই দেখাত নহ'ব বাৰু ভাল, তথাপি দিব লাগিব চাল আৰু সেইকাৰণে গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে অকণমান স্কিপ নকৰাকৈ। আপোনালোকে চাই আছে এটা সম্পূৰ্ণ এডভেঞ্চাৰ জাৰ্ণি। মই আধা আহিলোঁ দুজনমান অচিনাকি মানুহৰ বাইকত আৰু আধা আহিলোঁ খোজকাঢ়ি। আহি পাই গ'লোঁ ফাইনেল ডেষ্টিনেশ্যন ঢেকীয়াখোৱা বৰনামঘৰ। আহিয়েই দেখিলোঁ দুটা প্ৰকাণ্ড হাতী, দেখিয়েই মানে বেলেগ লাগি গৈছে, ইমান ডাঙৰ হাতী। সঁচাকৈ থাকিলে আৰু ভাল লাগিলে হয়। আৰু এই দুজনী ছোৱালী লগ পালোঁ, মোৰে ভিডিঅ' চাই, সেইকাৰণে ইহঁতৰ লগত অলপমান কথা পাতি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰলৈ যোৱা ৰাস্তাটোৰে গৈ থাকিলে ভিতৰলৈ। আহি পাই গ'লোঁ ঢেকীয়াখোৱা নামঘৰৰ সন্মুখৰ ভাগ দেখি আপোনালোকৰ কেনেকুৱা লাগিছে, কিমান ধুনীয়াকৈ সজাইছে দেখিছেনে? ধুনীয়াকৈ মহাপুৰুষসকলৰ ফটো আছে। আৰু এতিয়া যাম ভিতৰলৈ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। চাওক, সন্মুখত সোমাই ধুনীয়াকৈ বজৰংবলী বাবাৰ এটা মূৰ্তি আছে, খুব ধুনীয়াকৈ বনাই থৈছে। আৰু এটা বৃহৎ নামঘৰ, অসমৰ ভিতৰত জানে এটা বৃহৎ নামঘৰটোৱে হ'ল ঢেকীয়াখোৱা বৰনামঘৰ। ইফালে আছে কৃষ্ণ অনন্ত সজ্জাত আৰু ইফালে আছে গৰুণ্ড পক্ষী আৰু খুব ধুনীয়া মানে ভিতৰতো। আৰু জানে আপোনালোকে বৰনামঘৰ বা নামঘৰৰ ভিতৰৰ পৰিৱেশ। মই আছোঁ এতিয়া ঢেকীয়াখোৱা বৰনামঘৰত আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ যোনজন সভাপতি আছে আৰু খুৰাৰ মুখৰ পৰা বহু কথা জানিম এই মন্দিৰটোৰ যিখিনি ইতিবৃত্ত আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 1528 চনত এহাল বৃদ্ধ দম্পতী ঘৰ আশ্ৰয় লৈ এৰাতি থাকি আৰু অন্ন খাই আৰু গুৰু সেৱা কৰি পেলাই তেখেতে এগছি বন্তি জ্বলাইছিল আৰু এগছি অন্ন খাইছিল। আৰু সেই বন্তিগছি জ্বলাই পেলাই ৰাইজক কৈছিলে যে বন্তিগছি অনন্তকাললৈকে জ্বলি থাকিব, মাত্ৰ আপোনালোকে পোহপাল দি থাকিব। আৰু এই বন্তিগছিৰ প্ৰভাৱত অসম ভাৰতৰ বাহিৰৰ ৰাইজো ইয়ালৈ আগমন হ'ব। আৰু এই বন্তিগছিলৈ যি মনোকামনা হকে ইয়াত সেৱা ল'ব, সকলোৱে মনোকামনা পূৰ্ণ হ'ব। আৰু এই 1450 শকৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান চলি আছে। আৰু গুৰুজনে এই 4টা বৰগছৰ খুঁটি মাৰি পেলাই সীমা নিৰ্ধাৰণ কৰিছিল। আচলতে সীমা নিৰ্ধাৰণ নহয়, তেতিয়া আচলতে আমাৰ দেশখন যি সেউজীয়াকৰণৰ ব্যৱস্থা কৰিছিল। আমি সেই খুঁটি 4টা তাৰে এজোপা এতিয়া বৰ্তমান আছে। আৰু দিহা নদীৰ কাষতে এই যে আমাৰ তেখেতে ভৰি ধোৱা ভাগ মুহা আছে, আমি সংৰক্ষণ কৰি ৰাখিছোঁ ৰাইজে চাব পৰাকৈ। আমাৰ নামঘৰৰ ভিতৰত ঢেকীয়া ফুল আছে আৰু অক্ষয় বন্তিগছি আছে, আপুনি চাই। এই অনুষ্ঠানত আমি বিভিন্ন উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰোঁ। আমাৰ ভাদ মাহত 4 প্ৰসঙীয়া মাহজোৰা পালনাম মহোৎসৱ হয় আৰু চ'ত মাহত পালনাম আৰু বৰসবাহ হয়। আহিন মাহত গুৰুজনৰ শংকৰদেৱৰ জন্ম জয়ন্তী হয় আৰু আমাৰ জুন মাহত মাধৱদেৱৰ জন্ম জয়ন্তী হয়। তাৰোপৰি ৰাস হয় আৰু বিভিন্নজনে আগবঢ়োৱা ভাওনা সভা ইয়াত অনুষ্ঠিত কৰা হয়। আজিৰ পৰা 492 বছৰ হৈছে আৰু ইয়ালৈ লাখ লাখ ভকত আহিছে আৰু ইয়ালৈ সকলোৱে আহিবলৈ সেৱা লৈছে। কাৰোবাৰ সন্তান নোহোৱা সন্তান হৈছে, কাৰোবাৰ বিবাহ কাৰ্য যদি ছোৱালীয়ে বিবাহ দিব পৰা নাই বিবাহ হৈছে,
ল'ৰাও বিয়া হৈছে। এইটো কোন আছে? গৰুণ্ড পক্ষী হয়। আৰু এইটো অনন্ত শয্যা বিষ্ণু। এইখৰে হ'ল অক্ষয়বন্তী। আৰু কিমান বছৰ ধৰি এইখন জ্বলি আছে খুৰা? 1450 চনত স্থাপিত হৈছিলে। এদিন মহাপুৰুষ মাধৱদেৱ থাকিলে, থকাৰ পাছত মানে এই বুঢ়ীয়ে মাধৱদেৱক ঢেকীয়া শাকেৰে ভাত খোৱালে, সেইকাৰণে গাঁৱটোৰ নাম ঢেকীয়াখোৱা গাঁও দিলে। এই ঘৰটোতে সংৰক্ষিত হৈ আছে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে ভৰি হাত ধোৱা মূৰাটো। এগৰাকী ককা আইতাৰ ঘৰত থাকি মহাপুৰুষ মাধৱদেৱে ভাত খাইছিল ঢেকীয়া শাকেৰে, আৰু খাওঁতে এই ঠাইতে তেওঁক ভৰি ধুব দিয়া হৈছিলে। এই নদীটোৰ নাম আছিলে দিহা নদী। শেষত মাধৱদেৱে এই নদীটোক বুঢ়ী আইতাৰ নামেৰে দিলে বুঢ়ী দিহা, তেতিয়াৰ পৰা বুঢ়ী দিহা নদী হ'ল। দুজোপা গছ দেখিছে নহয়, এই দুজোপা গছ 1450 চকতে ৰুইছিলে মহাপুৰুষ মাধৱদেৱে। তেতিয়াৰ পৰা কিছুমান গাছ মৰিলে, আৰু এই দুজোপা গাছ বাচি থাকি এই অৱস্থাত আছে এতিয়াও। এইটো হ'ল বন্তি জ্বলোৱা ঘৰ। এইটোৱে বন্তি জ্বলোৱা ঘৰটো কিমান ডাঙৰ দেখিছেনে? এয়া হ'ল ঢেকীয়াখোৱা বৰ নামঘৰৰ বন্তি জ্বলোৱা ঘৰ। চাওক, 1450 চকৰে আপোনাৰ মাধৱদেৱে খন্দোৱা পুখুৰী এয়া। ইয়াতে মাধৱদেৱে গা পা ধুইছিলে, পানী দুনি খোৱা বোৱাৰ পৰা ধৰি ইত্যাদি কৰি ইয়াৰে পানী ব্যৱহাৰ কৰিছিলে। মাছো আছে, কাছও আছে। আৰু চাওক, ইয়াতে মাছ আৰু কাছ আছে। তেতিয়া মাধৱদেৱে গা ধুইছিলে, ভৰি হাত ধুইছিলে। ঢেকীয়াখোৱা নামঘৰৰ পিছফালে এখন ধুনীয়া পাৰ্ক আছে। এখন পাৰ্কতো আপোনালোকে আহিলে ধুনীয়াকৈ ঘূৰিব ফুৰিব পাৰিব। ওচৰতে ধুনীয়া এখন পথাৰ আছে আৰু ধুনীয়া ফুলনি আছে। চাওক, বনাই আছে ৰংগমঞ্চ, বৃহৎ এটা ৰংগমঞ্চ বনাই আছে। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আৰু আজি আহিলোঁ। আহোঁতে অলপ দেৰি হ'ল, হ'লে বাৰু আহি বহুত বেছি ভাল লাগিছে। ঢেকীয়াখোৱা বৰ নামঘৰ ৰাতি থকাৰ ব্যৱস্থা আছে, আৰু ৰাতি থাকিব পাৰিব যদি আপোনালোকে আহে। ৰাতিপুৱা আপোনাৰ আগষ্ট মাহত আপোনাৰ ৰাতিপুৱা গধূলি মানুহ থাকেই। এতিয়া পালনাম, অখণ্ড পালনাম, 1 মাহ যোৱা পালনাম পাতে, তেতিয়া মানুহ এনি টাইম মানুহ পাব। বাকী দিনত আপোনাৰ ৰাতিপুৱা 8টা বজাৰ পৰা আপুনি মানুহ পায়, আৰু ৰাতিপুৱা 8টাৰ পৰা মানুহ পায়। আৰু শৰাই লোৱা ঘৰ ইয়াতে চাওক, এইটোত শৰাই লয়। তাৰপিছত এয়া কাৰ্যালয় গোটেই। আৰু এইটো মোক ককাই প্ৰসাদ এটা দিলে খুব ধুনীয়াকৈ। চাওক, ধন্যবাদ ককা। ইফালেও গেট এটা আছে, ইফালে গেটত সোমাব পাৰে। এয়া আহি এইফালে হাত ভৰি ধোৱা স্থান। আৰু এই ঘৰবিলাক দেখিছে নহয়, অতিথিশালা। ইয়াতে আপোনালোকে ৰাতি থাকিব পাৰে। ইফালে এটা সিংহ আছে আহি। আৰু এয়া হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু এয়া হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। এইটো বৰ ধুনীয়া হাতী দুটা আছে। ঢেকীয়াখোৱা বৰ নামঘৰলৈ আহিলোঁ, বহুতে বেছি ভাল লাগিলে। ইয়াৰে নজনা কথা কিছুমান জানিলোঁ, নজনা ইতিহাস কিছুমান জানিলোঁ। আৰু আপোনালোকে যদি অহা নাই ঢেকীয়াখোৱা বৰ নামঘৰ, তেতিয়াহ'লে আহি যোৱাৰ পৰা মোৰ বহুত বেছি ভাল লাগিলে ঢেকীয়াখোৱা বৰ নামঘৰত আহি। আৰু আপোনালোকে আহক, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলোৱে জানে ঢেকীয়াখোৱা বৰ নামঘৰৰ কথা। ইয়াৰে কাহিনী কিছুমান আচৰিত ইতিহাস জানিব। এয়ে হ'ল ঢেকীয়াখোৱা বৰ নামঘৰ।